হেল্ল' এভৰিৱান, তোমালোকে বহুতে LCM আৰু ECF ৰ ওপৰত কিছুমান সৰু সৰু কনফিউজন আছে বুলি কৈছিলা। সেইবাবে আজি আমি LCM আৰু ECF ৰ ওপৰত ডিছকাছ কৰিম। তোমালোকে যদি APSC CSET বা ADRE বা যিকোনো GAT 3 লেভেলৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, তে ভিডিঅ'টো শেষলৈকে চাবা, কাৰণ আজি ক্লাছটো বহুত ইম্পৰ্টেণ্ট হয়। আমি এক্সামত যেনেকুৱা টাইপৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আহে সকলো কুৱেশ্যন ডিছকাছ কৰিম, লগতে পচিবিলিটি কুৱেশ্যন বা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে তাৰ ওপৰতো ডিছকাছ কৰিম। ঠিক আছে? আজি ক্লাছটো যদি শেষলৈকে চোৱা, তোমালোকে LCM বা ECF কেতিয়াও মাৰ্কছ ডিডাক্ট নহয়। অ'কে, আমি প্ৰথমতে জানি ল'ব লাগিব LCM বা ECF কি হয়। ঠিক আছে, আমি তাৰ কাৰণে অলপ বেছিকটো বুজি লওঁ। LCM মানে কি হয় বাৰু? LCM মানে হয় লোৱেষ্ট কমন মাল্টিপুল। লোৱেষ্ট কমন মাল্টিপুল, তোমালোকে এইবোৰ জানাই চাগে, কিন্তু হ'লেও মানে মই জাষ্ট বেছিক কনচেপ্টটো অলপ দি ল'ব বিচাৰিছোঁ যাতে প্ৰব্লেম কৰোঁতে হেল্প হয়। ঠিক আছে? অ'কে, এটা এক্সাম্পল চাওঁ। LCM একচুৱেলি কি হয়নো? ঠিক আছে, এক্সাম্পল দিলে বুজিবলৈকৈ ইজি হ'ব ন? যদি 4 আৰু 6ৰ LCM সোধে, ঠিক আছে, আমি কেনেকৈ কৰিব লাগিব? মই জাষ্ট বুজাই আছোঁ, পিছত শ্বৰ্টত কেনেকৈ উলিয়াই সেইটো দেখুৱাই দিম। যেনে 4 আৰু 6 যদি LCM সোধে, তে কি কৰিব লাগিব? লোৱেষ্ট কমন মাল্টিপল। এতিয়া 4ৰ মাল্টিপল কি হয় বাৰু? 4 মাল্টিপল হয় 4, 8, 12, 16, হয়নে? এনেকৈ গৈ থাকিব। 4 মাল্টিপল, 4 × 1 4, 4 × 2 8, 4 × 3 12, 4 × 4 16, ঠিক আছে? তেনেকৈ বাঢ়ি গৈ থাকিব। চিমিলাৰলি 6ৰ কাৰণে 6ৰ মাল্টিপল কিমান হয়? 6 × 1 6, 6 × 2 12, 6 × 3 18, 6 × 4 24, ঠিক আছে? এনেকৈ বাঢ়ি গৈ থাকিব। এতিয়া চোৱা, লোৱেষ্ট কমন মাল্টিপল ন? দুইটাৰ কাৰণে কমন কি আছে? 12 আছে, হয়নে? এই 12টোৱে হ'ব LCM। লোৱেষ্ট কমন মাল্টিপল। ঠিক আছে? অ'কে, আমাক যদি এতিয়া সোধে HCF কি হয়? LCMটোতো বুজি পালোৱেই, হয়নে? এতিয়া যদি আমাক সোধে যে HCF কি হয়? HCFও প্ৰায় একেই হয়। আমি LCMত কি পঢ়িছিলোঁ? লোৱেষ্ট কমন মাল্টিপল। কিন্তু HCFত ডিফাৰেঞ্চটো কি আহে? HCF মানে হয় হায়েষ্ট কমন ফেক্টৰ। ঠিক আছে? ফেক্টৰ কি হয়নো? আমি তাৰ ওপৰত চাম এতিয়া। এতিয়া ছাপ'জ আমাক এক্সাম্পল উলিয়াব দিলে যে HCF উলিয়াব লাগে কিহৰ 18 আৰু 24, 18 আৰু 24ৰ HCF উলিয়াব লাগে। ঠিক আছে? আমি কেনেকৈ কৰিম এতিয়া? প্ৰথমতে চাম 18ৰ ফেক্টৰ কি হয়। 18ক ফেক্টৰ মানে কি হয়? একচুৱেলি 18 কি দি ডিভিজিবল হয়। ঠিক আছে? 18 কি দি ডিভাইড হয়? কি দি হৰণ যায় 18ক? 1 দি যায়, 2 দি যায়, 3 দি যায়, হয়নে? 6 দি যায়, নেক্সট কি দি যায়? 6 দি যায়, নেক্সট 9 দি যাব, আৰু নেক্সট 18 দি যাব ন? 18ক এবাৰ যাব ডিভাইড কৰিলে। চিমিলাৰলি 24ৰ ফেক্টৰ কি বুলি ক'লে কি হ'ব? প্ৰথমতে হ'বতো 1 দি হৰণ যায়ে, নেক্সট 2 হ'ব, নেক্সট 3 হ'ব, নেক্সট 4 হ'ব, তাৰপিছত 6, 8, হয়নে? 8ৰ পিছত 12, দেন 24। এতিয়া চোৱা, ইহঁতৰ কমন ফেক্টৰ কি বাৰু? কমন ফেক্টৰ CF বুলি লিখিছোঁ। কমন ফেক্টৰ কি? 1 2 3, গোটেইকেইটা একে আছে ন? 1 2 3 আৰু নেক্সট 6, 1 2 3 আৰু 6। চ' HCF কিমান হ'ব? HCF কি কৈছিলে? হায়েষ্ট কমন ফেক্টৰ। 1 2 3 6ৰ হায়েষ্ট কোন কি হয়? 6 হয়, চবতকৈ ডাঙৰ 6 হয়। চ' HCF হ'ব 6। কিন্তু আমি এক্সামত এনেকৈ কৰিব নালাগে। আমি এনেকৈ কেতিয়া কৰিছিলোঁ? স্কুল টাইমত কৰিছিলোঁ ন? কাৰণ এনেকৈ লিখাৰ কাৰণে আমাক মাৰ্কছ দিছিলে স্কুলত।
কাৰণ এটা ষ্টেপতে যদি আনচাৰ উলিয়াই দিছিলা তোমালোকক মাৰ্কছ দিয়া নাছিলে ন। চ' আমি কেনেকৈ উলিয়াব লাগিব, এটা ইজি মেথড বা ইজি প্ৰচেছ কৰি দিছোঁ, তোমালোকে এনেকৈ কৰিলে ধুনীয়াকৈ ইজিলি উলিয়াব পাৰিবা। ছাপ'জ মই এবাৰ মোহাৰি লৈছোঁ, 18 আৰু 24 LCM উলিয়াব লাগে, ঠিক আছে। আমাক উলিয়াব দিছে LCM আৰু HCF উলিয়াব লাগে, LCM আৰু HCF। চোৱা এইকেইটা বস্তু বেছিক হয় হা, কোনোবাই জানিবও পাৰা, কিন্তু ইম্পৰ্টেণ্ট এটা কাৰণে হয়, এবাৰ এটলিষ্ট ৰিভাইজো হৈ যাব আৰু বেছিক কনচেপ্টটো ক্লিয়াৰ হৈ যাব। কাৰণ LCM আৰু HCF তুমি যদি একেটা জানাতে যিকোনো প্ৰব্লেম কৰিবই পাৰিবা, ঠিক আছে। অ'কে, আকৌ একে ল'লোঁ 18 আৰু 24, ঠিক আছে। আমি কেনেকৈ কৰিব লাগিব, 18 আৰু 24ক হৰণ কৰিম। প্ৰথমতে কি দি কৰিম, আটাইতকৈ সৰু সংখ্যা কিহেদি যায়, দুইটা ইভেন নাম্বাৰ আছে লাষ্টৰটো, চ' 2 দি হৰণ কৰি চাম, 2 18ক 9 বাৰ যাব, 24ক 12 টাইম যাব, 3 দি কৰি চাম, 3 9ক 3 টাইমছ যাব, আৰু 12ক 4 টাইমছ যাব। এতিয়া চোৱা 3 আৰু 4 আহিল ন, 3 আৰু 4টোকতো একো কমন ডিভাইড মানে ফেক্টৰ নাই ন 3 আৰু 4ৰ, সেইটো বাবে HCF হ'ব এইটো, 2 আৰু 3টো হ'ব HCF, ঠিক আছে। আৰু LCM বুলি যদি কয় এই গোটেইকেইটাৰ মাল্টিপল, LCM হ'ব মানে মই এটা ষ্টেপ দেখুৱাই দিছোঁ, HCF হ'ব ইয়াত 2 into 3, আৰু LCM কিমান হ'ব, LCM হ'ব 2 into 3 into 3 into 4, মানে HCF হ'ব 6, আৰু LCM হ'ব 3 into 2 6, 6 into 3 6 into 3 18, 18 into 4 72, ঠিক আছে। এনেকৈ কৰিবা একেবাৰে ইজিলি ওলাই যাব। অ'কে, আমি এতিয়া প্ৰব্লেম ডিছকাছ কৰিম। এইটো HCF উলিয়াব দিছে, কিহৰ 0.7, 0.35 আৰু 1.05ৰ, মানে 0.7, 0.35 আৰু 1.05ৰ LCM উলিয়াব লাগে। আমি এতিয়া কি লিখিব পাৰোঁ বাৰু, 0.7টো কি লিখিব পাৰোঁ, 70 লিখিব পাৰোঁ ন। 0.70 কিয় লিখিলোঁ, কাৰণ বাকীকেইটা চোৱা পইণ্টৰ পিছত দুটা ডিজিট আছে, যিহেতু পইণ্টৰ পিছত 7ৰ পিছত যদি 0 লিখোঁ ভেলুলেছ হয়, আমিতো লিখিব পাৰোঁ ন, লিখিলোঁ। এতিয়া আমি আগৰ প্ৰচিডিউৰ মতে কৰিব পাৰোঁ। চোৱা এই গোটেইকেইটা নাম্বাৰ 35 দি ডিভিজিবল হৈ আছে, ঠিক আছে। 35 মানে 0.35 দি ডিভিজিবল হৈ আছে, 0.35 দি যদি ডিভিজিবল হয় 70, 0.70 কিমান টাইম যাব, 35 2 টাইম যাব ন, 2, এইটো কিমান যাব, 0.35ক 1 টাইমছে যাব, 1, 1.05ক কিমান যাব, 3 টাইমছ যাব, ঠিক আছে। আমাক কি উলিয়াব দিছিলে, HCF উলিয়াব দিছিল ন, সেইটো বাবে এইটো আৰু কৰিব নালাগে। কিমান হ'ব এইটো, আমাক HCF সুধিছিল ন, HCF অকল 0.35 হ'ব, কিয়, কাৰণ এইটো কমন ফেক্টৰ, গোটেইকেইটাৰ কাৰণে কমন ফেক্টৰ 0.35 হয়, বাকী 2 আৰু 3 মাজত একো কমন ফেক্টৰ নাই ন, চ' HCF কিমান হ'ব, 0.35। তোমালোকে এক্সামত এনেকৈ কৰিবা, বহুত সোনকালে আনচাৰটো ওলাই যাব। কাৰেক্ট আনচাৰ কি হ'ব, অপশ্যন বি। এইটো কুৱেশ্যন চোৱা, ছেইম কুৱেশ্যন LCM উলিয়াব দিছে, এইটো ছাপ'জ পইণ্টত নাই, 7, 35 আৰু 105, আমাক কি উলিয়াব লাগে, LCM উলিয়াব লাগে। আমি কিহেদি কৰিব পাৰোঁ বাৰু, 7 দি কৰিব পাৰোঁ, 7ৰে 7ক কিমান টাইম যাব, 1 টাইম যাব, 35ক 5 টাইম যাব, আৰু 105ক 1 টাইমছ, আৰু 35ক 5 টাইমছ, ঠিক আছে, 15 টাইমছ যাব। এতিয়া চোৱা আমাক LCM উলিয়াব দিছে ন, HCF যদি ক'লেহেঁতেন অকল 7 হ'লহেঁতেন, ঠিক আছে। যিহেতু আমাক LCM কৈছে, আমি এতিয়া এই দুটা ডিজিটৰো চাম, 5 আৰু 15ৰ চাম, 5ৰে 5ক 1 টাইম যাব, 15ক 3 টাইমছ যাব,
এতিয়া চোৱা আমাৰ HCF LCM কিমান হ'ব বাৰু মই কি কৈছিলোঁ LCM হ'লে গোটেইকেইটাৰ মাল্টিপল হৈ যায় লিষ্ট কমন মাল্টিপল ঠিক আছে ইয়াত LCM কিমান হ'ব এতিয়া আমাৰ LCM হ'ব 7 into 5 into 1 into 3 ঠিক আছে 7 to 5 35 35 into 3 হ'লে কিমান হ'ব 105 কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি যদি তোমালোকক ক'লেহেঁতেন যে 0.7 0.35 আৰু 1.05ৰ LCM উলিয়াব লাগে তাৰ আনচাৰটো কিমান হয় কমেণ্ট ছেকশ্যনত আনচাৰটো দিবা ঠিক আছে অ'কে নেক্সট কুৱেশ্যনটো চোৱা এইটো ইম্পৰ্টেণ্ট হয় কি সুধিছে what is the greatest number which divides 29 60 and 103 leaving remainders 5 12 and 7 respectively মানে greatest number কোনটো যদি ডিভাইড কৰিলে 29 60 আৰু 103 5 12 আৰু 7 ৰিমাইণ্ডাৰ থাকে মানে বাকী ৰয় ঠিক আছে কি কৈছে গ্ৰেটেষ্ট নাম্বাৰ দি ডিভাইড কৰোঁতে ৰিমাইণ্ডাৰ অ'কে আমি এতিয়া নাম্বাৰকেইটা চাই ল'ম কি নাম্বাৰ আছিলে 29 ৰিমাইণ্ডাৰ কিমান থাকে 5 চ' তেনেকৈ 60 কাৰণে কিমান থাকে 12 আৰু 103 কাৰণে 7 আমি এতিয়া মাইনাছ কৰি দিলে যিটো নাম্বাৰ পাম সেই নাম্বাৰকেইটাতো গ্ৰেটেষ্ট নাম্বাৰটো দি ডিভিজিবল হ'ব ন মানে 29ৰ পৰা 5 গ'লে কিমান থাকে 9ৰ পৰা 5 গ'লে 4 24 60 পৰা 12 গ'লে 48 103ৰ পৰা 7 গ'লে কিমান থাকে 96 ঠিক আছে আমাক কি সুধিছে হোৱাট ইজ দ্য গ্ৰেটেষ্ট নাম্বাৰ হুইচ ডিভাইডছ কৈছে চ' আমাক কি উলিয়াব লাগে গ্ৰেটেষ্ট নাম্বাৰ হায়েষ্ট কমন ফেক্টৰ হয়নে হায়েষ্ট কমন ফেক্টৰ উলিয়াব লাগে কিহৰ উলিয়াব লাগে 24 48 আৰু 96ৰ হায়েষ্ট কমন ফেক্টৰটোৱে হ'ব আনচাৰটো এতিয়া চিম্পল আৰু আমি আগৰ নিচিনাই কৰিম 24 48 96 ঠিক আছে চোৱা একেবাৰতে আনচাৰটো উলিয়াব পাৰা যিহেতু 24 গোটেইকেইটা 24 দি ডিভিজিবল হয় হা আমি 24 দি যদি ডিভাইড কৰোঁ 24ক 1 টাইমছ যাব 48ক 2 টাইমছ যাব আৰু 96ক কিমান টাইম যাব 4 টাইমছ যাব এতিয়া চোৱা LCM আমাক HCF উলিয়াব লাগে ন এইখিনিলৈকে ওলাই আছে কিন্তু ইয়াত 1 2 যদি আমি 2 দি ডিভাইড কৰোঁ 1 2টো 2 দি হৰণ নহয় ন সেইটো বাবে কি কৰিব লাগিব আমাৰ HCF অকল 24 হ'ব ঠিক আছে কাৰেক্ট আনচাৰটো কি হ'ব অপশ্যন বি ইয়াত যি তিনিটা নাম্বাৰ আছে ন এই গোটেইকেইটা নাম্বাৰ যদি ডিভাইড হ'লহেঁতেন যদি 1ৰ জেগাত যদি ছাপ'জ 4 থাকিলেহেঁতেন তেতিয়া 2 দি হৰণ হ'লহেঁতেন ন হয়নে তেতিয়া LCM তেতিয়া HCFটো কিমান হ'লহেঁতেন 24 into 2 মানে 48 হ'লহেঁতেন যিহেতু এতিয়া ইয়াত কি আছে ইয়াততো 1হে আছে ন সেইটো বাবে আমি ডিভাইড কৰিব নোৱাৰোঁ ঠিক আছে চ' কাৰেক্ট আনচাৰটো কি হ'ব অপশ্যন বি অ'কে এইটো কুৱেশ্যন কি কোৱা আছে যে আমি গ্ৰেটেষ্ট নাম্বাৰটো বিচাৰিব লাগে যিটো দি 99 123 আৰু 183 ডিভাইড কৰিলে ৰিমাইণ্ডাৰটো ছেইম থাকে ঠিক আছে অ'কে আমি ইয়াৰ কাৰণে কি কৰিব লাগিব গ্ৰেটেষ্ট নাম্বাৰ উলিয়াব লাগে মানে HCF উলিয়াব লাগে ন আমি নাম্বাৰকেইটা ডিফাৰেঞ্চটো উলিয়াই ল'ব লাগিব মানে 123 মাইনাছ 99 ঠিক আছে 123 পৰা 99 মাইনাছ কৰিলে কিমান থাকে 23 plus 1 24 next 183 minus 123 183 minus 123 equal to 60 next 183 minus 99 equal to 84 ঠিক আছে আমি এতিয়া 24 60 আৰু 84ৰ HCF উলিয়াব লাগে যিহেতু গ্ৰেটেষ্ট নাম্বাৰ বিচাৰিছে ন ডিভাইড হোৱা গ্ৰেটেষ্ট নাম্বাৰটো কমন মাল্টিপলটো বিচৰা নাই ন ডিভাইড হোৱাৰ গ্ৰেটেষ্ট নাম্বাৰটো বিচাৰিছে ন HCF উলিয়াব লাগে এতিয়া চিম্পল আৰু আমি আগতে যেনেকৈ কৰিছিলোঁ 24 60 আৰু 84
ঠিক আছে যেহেতু গোটেইকেইটাক 12 দি গৈ আছে আমি প্ৰথমতে 6 দি কৰি চাওঁ 6 এৰে 24ক 4 টাইমছ গ'ল 60 6 এৰে কিমান যাব 10 টাইমছ যাব 84ক কিমান যাব 14 টাইমছ যাব ন নেক্সট 2 দি যদি কৰোঁ 2 এ 4ক 2 টাইমছ যাব 10ক 5 টাইমছ যাব আৰু 14ক 7 টাইমছ যাব চোৱা ইয়াত যেহেতু কমন ফেক্টৰ নাই ন এচিএফটো কিমান হ'ব a6 into 2 মানে 6 into 2 12টো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে ইজি হয় কুৱেশ্যনটো আমি জাষ্ট এনেকৈ প্ৰচিডিউৰ কৰিলেই হ'ল বুজিতো পাইছা ন একেবাৰে ইজি হয় অ'কে মই আৰু এটা ইজি মেথড দেখুৱাইছোঁ যদি এনেকুৱা টাইপৰ কুৱেশ্যন আহে আমি কি কৰিব লাগিব আমি অপশ্যন চাই পেলাই আনচাৰটো উলিয়াব পাৰিম ঠিক আছে ইমান কৰিব দৰকাৰেই নাই চোৱা 12ৰে যদি 99ক ডিভাইড কৰোঁ আটাইতকৈ তাৰ ক্লজেষ্ট নাম্বাৰটো কি হয় যিটো 12 দি ডিভাইড হয় ঠিক আছে আমি বাকীকেইটা দি ডিভাইড কৰি চাব পাৰিম জাষ্ট 12টো আনচাৰ হয় কাৰণে মই দেখুৱাই দিছোঁ 96ক যায় ন 96ক গ'লে ৰিমাইণ্ডাৰ কিমান থাকে 3 থাকে হয়নে 96ক গ'লে ৰিমাইণ্ডাৰ থাকে 3 চিমিলাৰলি 120ক 12 দি 10 টাইমছ যায় ন ৰিমাইণ্ডাৰ কিমান থাকে +3 180 ঠিক 180ক 12 দি ডিভিজিবল হয় ন চ' ৰিমাইণ্ডাৰ কিমান থাকে +3 চ' গোটেইকেইটাতে চেম ৰিমাইণ্ডাৰ আহিছে ন কাৰেক্ট আনচাৰটো কিমান হ'ব অপশ্যন বি যদি তোমালোকে অপশ্যনৰ পৰা আনচাৰটো উলিওৱা তে এইটো কুৱেশ্যন কৰোঁতে হাৰ্ডলি 10 ছেকেণ্ড লাগিব ঠিক আছে চ' ইমান লেন্থি মেথড ইউজ কৰিবই নালাগে ইজিলি ওলাই যাব আৰু বাকীবোৰ অপশ্যনো ইউজ কৰি চাব পাৰা ছাপ'জ এতিয়া 11 দি যদি কৰা 11 99ক গৈ আছে বাট 120 ঠিক নাযায় ন বা 180 ঠিক নাযায় ন তে গম পালা 11 নহয় বা 13ও নহয় বা 14ও নহয় ঠিক আছে এনেকৈ কৰি চাবা এবাৰ কৰিলে ইজিলি ওলাই যাব ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে হোৱাট ইজ দ্য স্মলেষ্ট 4 ডিজিট নাম্বাৰ which when divides by 2 3 4 and 6 leaves a remainder of 1 in each case যেতিয়া স্মলেষ্ট 4 ডিজিট নাম্বাৰটো 2 3 4 আৰু 6 দি ডিভাইড কৰা হয় ৰিমাইণ্ডাৰ 1 এটা থাকে ঠিক আছে মানে 1 এটা বাকী ৰয় যদি আমাক সুধিলেহেঁতেন স্মলেষ্ট 4 ডিজিট নাম্বাৰ তেতিয়া কি হ'লহেঁতেন বাৰু 1000 হ'লহেঁতেন ন কাৰণ তাৰপৰা যদি 1 এটা মাইনাছ কৰি দিওঁ কিমান হয় 999 যিহেতু সেইটো 3 ডিজিট নাম্বাৰ হয় সেইবাবে স্মলেষ্টটো হৈছে 1000 আমাক কিহৰ নাম্বাৰকেইটা শিকি দিয়া আছে 2 3 4 6 আমি যদি LCM লওঁ LCM of 2 3 4 6 কিমান পাম চিম্পল আমি আগতে যেনেকৈ কৰিছিলোঁ তেনেকৈ কৰিলে হ'ল 2 3 4 6 2 দি কৰিলে পাম 1 3 কৰিলে 3টো তলত আহি গ'ল 2 3 ঠিক আছে 3 দি কৰিলে 3ক 1 টাইম যাব 2টো তললৈ গুচি আহিলে যিটো ডিভিজিবল নহয় আৰু 3ক 1 চ' 2 into 3 6 6 into 2 12 LCM কিমান হ'ব 2 3 4 6ৰ 12 এতিয়া মানে স্মলেষ্ট 4 ডিজিট নাম্বাৰ যিটোক ডিভাইড কৰিলে 1 এটা ৰিমাইণ্ডাৰ থাকে আমি ডাইৰেক্ট অপশ্যনকেইটা ডিভাইড কৰি কৰিব পাৰোঁ আৰু নহ'লে কি কৰিব পাৰোঁ এই 12টোৱে যদি 1000ক হৰণ কৰোঁ তে কিমান থাকিব 1000 ডিভাইডেড বাই 12 ঠিক আছে কিমান যাব 8 টাইমছ যাব 96 40 আহিলে 40ক 3 টাইমছ যাব 36 আকৌ 4 আহিলে ঠিক আছে ৰিমাইণ্ডাৰ থাকিব মানে যদি স্মলেষ্ট 4 ডিজিট নাম্বাৰটো লাগে আমাক যদি এতিয়া স্মলেষ্ট 4 ডিজিট নাম্বাৰটো লাগে যিটো 12 দি ডিভিজিবল হয় আৰু 1 এটা ৰিমাইণ্ডাৰ থাকে তে কিমান হ'ব 1 এটা ৰিমাইণ্ডাৰ থাকে ন এইটো 1টো আহি গ'ল যিহেতু 1000ক ডিভাইড কৰোঁতে 4 এটা ৰিমাইণ্ডাৰ আছিলে মানে 996 996ৰ লগত 12 এটা এড কৰিলে যিমান হ'ব সেই সংখ্যাটোৱে হ'ব ন যিটোক 12 দি ডিভিজিবল হয় কিন্তু আমাক 12 দি ডিভিজিবল হোৱা 4 ডিজিট নাম্বাৰটো নালাগে আমাক লাগে এটা বেলেগ এটা নাম্বাৰ যিটো ডিভাইড কৰিলে 1 এটা ৰিমাইণ্ডাৰ থাকে সেইবাবে আমি লাষ্টত 1 এটা এড কৰিছোঁ ঠিক আছে 1000 মাইনাছ 4 কিয় কৰিলোঁ কনফিউজ হ'ব নালাগে কাৰণ 996ক 12 দি ডিভিজিবল হয় ঠিক আছে তাৰ লগত 12টো এড কৰিলে তাৰ স্মলেষ্ট 4 ডিজিট নাম্বাৰটো হ'ব ন যিটো 12 দি ডিভিজিবল হয় আৰু যিহেতু এটা 1 ৰিমাইণ্ডাৰ লাগে আমি লাষ্টৰ টাইমটো এড কৰি দিলোঁ ঠিক আছে চ' আনচাৰটো কিমান হ'ব
996 plus 12 1008 plus 1 মানে 1009 ঠিক আছে অপশ্যন হ'ব অপশ্যন ডি তোমালোকে তো ডাইৰেক্ট 12 আছে ন 12 যদি ডিভাইড কৰি যদি চোৱা তেন্তে আনচাৰটো তেনেকৈও পাই যাবা ঠিক আছে অপশ্যনৰ পৰা কৰিলেও আনচাৰটো ওলাই যাব এবাৰ কৰি চাবা নিজে অ'কে এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহি থাকে APSC CSETৰ যিখন প্ৰিলিমছৰ পেপাৰ আছিলে তাতো এনেকুৱা টাইপৰ কুৱেশ্যন এটা আহিছিলে লাষ্ট ইয়েৰ এইবাৰ অহা নাই যোৱাবাৰ নে তাৰ আগৰবাৰ আহিছিলে চোৱা কি কৈছে তিনিজন বন্ধুৱে দৌৰি আছে কিয় দৌৰি আছে এখন চাৰ্কুলাৰ ষ্টেডিয়ামত ছাপ'জ এখন চাৰ্কুলাৰ ষ্টেডিয়াম ঠিক আছে তিনিজন বন্ধুৱে দৌৰি আছে বন্ধুকেইজনৰ নাম কি কি A B আৰু C ঠিক আছে অ'কে তাৰে তিনিজনৰে কি হয় A বুলি কোৱা ফ্ৰেণ্ডজনৰ গোটেইটো চাৰ্কলটো এটা পাক ঘূৰোতে কিমান টাইম লাগে 24 ছেকেণ্ড A লাগে 24 ছেকেণ্ড B লাগে 36 ছেকেণ্ড B লাগে 36 ছেকেণ্ড আৰু C জনৰ লাগে 30 ছেকেণ্ড ঠিক আছে অ'কে আমাক সুধিছে আফটাৰ হাউ মেনি মিনিটছ উইল দে মিট এগেইন এট দ্য ষ্টাৰ্টিং যদি ইয়াৰ পৰা দৌৰি থাকে ঠিক আছে এই গোটেইকেইটাই যদি দৌৰি থাকে কোনটো পইণ্টত গোটেইকেইটাই লগ হ'ব ঠিক আছে আমি সেইটো কেনেকৈ উলিয়াম আমি A B আৰু Cৰ LCMটো উলিয়াম ঠিক আছে LCMটো উলিয়ালে LCM যিমান হ'ব সিহঁতে সেইটো পইণ্টতে মিট কৰিব ঠিক আছে কিমান টাইমৰ পিছত মিট কৰিব আমি কেনেকৈ গম পাম গোটেইকেইটাই LCMটো উলিয়ালে গম পাম LCM of A B আৰু C অ'কে আমি LCM কিয় ল'লোঁ বাৰু ইয়াত আমি HCFও ল'ব পাৰিলোহেঁতেন ন LCM কিয় ল'লোঁ কাৰণ তাহাঁতি দৌৰি আছে ন তাহাঁতৰ ফেক্টৰবোৰটো উলিয়াব নালাগে আমি মাল্টিপুল উলিয়াব লাগে কিহৰ কাৰণে কাৰণ তাহাঁতি দৌৰি আছে এটা জেগাত ৰখি থকা নাই বাঢ়ি বাঢ়ি গৈ আছে ঠিক আছে এই টাইমটো 24 36 এটা ৰাউণ্ডতহে মিট কৰে কিন্তু গোটেইকেইটাৰ কাৰণে টাইমটো বেলেগ বেলেগ ন চ' এটা ৰাউণ্ডততো গোটেইকেইজনে এটা পইণ্টত লগ কৰিব নোৱাৰে সেইটো বাবে মানে লিষ্ট কমন মাল্টিপল LCMটো উলিয়ালে আমি গম পাম যে তাহাঁতি কোনটো পইণ্টত গৈ পেলাই লগ পাইছে ঠিক আছে অ'কে এতিয়া চোৱা 30 24 36ৰ যদি আমি LCM লওঁ ঠিক আছে 6ৰে 30ক কিমান টাইম যাব 5 টাইম যাব 24ক যাব 4 টাইমছ 36ক যাব 6 টাইম চ' 2 দি যদি কৰোঁ 5টো ডিভিজিবল নহয় তললৈ আহি যাব 4ক 2 টাইমছ যাব 6ক 3 টাইমছ যাব ঠিক আছে এতিয়া কিমান পাম চোৱা গোটেইকেইটা যদি মাল্টিপল কৰোঁ 6 ইণ্টু 2 12 12 ইণ্টু 3 36 36 ইণ্টু 10 360 যিহেতু ইউনিটটো ছেকেণ্ড আছিলে চ' আমি কিমান লিখিম LCMৰ ইউনিটটো ছেকেণ্ড ঠিক আছে অ'কে 360 ছেকেণ্ড মানে কিমান মিনিট যিহেতু আনচাৰটো মিনিটত দিয়া আছে ন আমি 360 ছেকেণ্ডটো মিনিটলৈ কনভাৰ্ট কৰি ল'ম মানে তাহাঁত গোটেইকেইটাই 360 ছেকেণ্ডৰ পিছত লগ পায় এতিয়া আমি 360 ছেকেণ্ডটো মিনিটলৈ কনভাৰ্ট কৰিলে গম পাই যাম ন 1 মিনিটে 60 ছেকেণ্ডে যদি 1 মিনিট হয় তে 360 ছেকেণ্ডে কিমান হ'ব 360 ডিভাইডেড বাই 60 নহ'বনে কিমান হ'ব 6ৰে 36ক 6 টাইম যাব 6 মিনিট অপশ্যন বি আমি আৰু এটা কৰিম নেক্সট কুৱেশ্যনটো কি দি আছে 4টা বেল আছে যিকেইটা বেল এটা ইণ্টাৰভেলৰ মূৰত একেলগে বাজি থাকে মানে প্ৰথম বেলটো 6 ছেকেণ্ডৰ মূৰে মূৰে বাজি থাকে তাৰ নেক্সট বেলটো 12 ছেকেণ্ডৰ মূৰে মূৰে থাৰ্ড বেলটো 15 ছেকেণ্ডৰ মূৰে মূৰে আৰু লাষ্টৰ বেলটো 20 ছেকেণ্ডৰ মূৰে মূৰে বাজি থাকে ঠিক আছে এতিয়া কৈছে 2 ঘণ্টাৰ মূৰত বেলকেইটাই একেলগে কিমানবাৰ বাজিব ঠিক আছে ষ্টাৰ্টিঙত এবাৰ বাজিছিলে ছাপ'জ টোটেল 2 ঘণ্টাৰ মূৰত যদি 2 ঘণ্টা বাজি থাকে এটা ইণ্টাৰভেলৰ মূৰে মূৰে কিমান টাইম বাজিব সুধিছে
ঠিক আছে 2 ঘণ্টা মইতো 12 লিখিলোঁ 2 আৱাৰ্ছৰ মূৰত কিমানবাৰ একেলগে বাজিব সুধিছে অ'কে কুৱেশ্যনটো অলপ কনচেপচুৱেল হয় জাষ্ট চাই ল'বা কেতিয়াও ভুল নহয় যিহেতু 2 ঘণ্টাৰ মূৰত বাজিব ন আমাক 2 আৱাৰ্ছৰ পিছত লাগে চ' আমি কি উলিয়াম LCM অফ কিমান 6 12 15 আৰু 20 মই অলৰেডি উলিয়াই থৈছিলোঁ বাৰু 6 12 15 আৰু 20 আমি 2D যদি কৰোঁ 6ক 3 আহিব 12ক 6 আহিব 15ক যিহেতু ডিভিজিবল নহয় তললৈ আহি যাব 20ক 10 আহিব 3য়ে 3ক 1 টাইম যাব 6ক 2 টাইম যাব 15ক 5 টাইম যাব 10ক ডিভিজিবল নহয় কাৰণে তললৈ আহি গ'ল আৰু এতিয়া চিম্পল আৰু 2D 1 টাইম গ'ল আল্টিমেটলি কি থাকিলে 5 আৰু 10ক 2 টাইমছ 2ৰে 2 টাইম যাওঁতে 5 তললৈ আহি গ'ল চ' 5ৰে গোটেইকেইটাক ডিভিজিবল হৈ আছে এতিয়া চোৱা LCM কিমান হ'ল 5 into 2 10 3 into 2 6 চ' 6 into 10 60 LCM কিমান পালোঁ 60 কিমান ঘণ্টা বাজি আছিলে 2 ঘণ্টা 2 hours 60 কিমান হয় বাৰু তো LCM 60 ছেকেণ্ড মানে 60 ছেকেণ্ডৰ মূৰত গোটেইকেইটা বেল একেলগে বাজে ঠিক আছে LCM যে 60 ছেকেণ্ড পালোঁ মানে 60 ছেকেণ্ডৰ মূৰত গোটেইকেইটা বেল একেলগে বাজে ঠিক আছে 60 ছেকেণ্ডত কিমানবাৰ বুজে এবাৰ বাজে বেলকেইটা ঠিক আছে এতিয়া 2 আৱাৰ্ছ কৈছে 2 আৱাৰ্ছ মানে কিমান 2 আৱাৰ্ছটো যদি আমি 6 ছেকেণ্ডলৈ কনভাৰ্ট কৰোঁ কিমান হ'ব 2 into 60 কৰিলে মিনিট হ'ব আৰু এটা 60 কৰিলে ছেকেণ্ড হ'ব therefore 1 ছেকেণ্ড হ'লে কিমান হ'ব 1/60 therefore এই ভেলুটো 2 into 60 into 60 কৰিলে কিমান হ'ব কিমানটা মানে কিমান টাইম বাজিব কিমান হ'বতো 1/60 into 2 into 60 into 60 so 60 60 কেঞ্চেল গ'ল 60 into 2 কিমান 120 কাৰেক্ট আনচাৰটো কিমান হ'ব 120 কিন্তু 120 কাৰেক্ট আনচাৰ নহয় কিয় নহয় কাৰণ চোৱা বেলটো ষ্টাৰ্টিঙত এবাৰ বাজি লৈছিল ন ষ্টাৰ্টিঙত এবাৰ বাজিছিল ন এই ষ্টাৰ্টিংটোৰ লগত এই 2 আৱাৰ্ছৰটো এড কৰি দিব লাগিব মানে প্ৰথমতে যিটো বাজিছিলে 120 তাৰ লগত 1 এটা এড কৰিব লাগিব ঠিক আছে চ' 120 প্লাছ 1 কৰিলে কিমান হ'ব 121 কাৰেক্ট আনচাৰটো হ'ব 121 মই আকৌ এবাৰ বুজাই দিছোঁ কি কৈছে 4টা বেল একেলগে বাজি আছে এটা ইণ্টাৰভেলৰ মূৰে মূৰে ঠিক আছে প্ৰথমতে এবাৰ বাজিলে তাৰপিছত এটা ইণ্টাৰভেলৰ মূৰে মূৰে বাজি আছে প্ৰথম বেলটো 6 ছেকেণ্ডৰ মূৰত বাজিছে ছেকেণ্ডটো 12 ছেকেণ্ডৰ মূৰত থাৰ্ড বেলটো 15 ছেকেণ্ডৰ মূৰত আৰু ফ'ৰ্থ বেলটো 20 ছেকেণ্ডৰ মূৰে মূৰে বাজি আছে ঠিক আছে এতিয়া সুধিছে 2 ঘণ্টাৰ মূৰত একেলগে কিমানবাৰ বাজিব আমি কি কৰিলোঁ LCM উলিয়াই ল'লোঁ 6 12 15 আৰু 20 কাৰণে LCM উলিয়ালোঁ আৰু LCM পালোঁ আমি 60 চ' গম পালোঁ যে গোটেইকেইটা বেল 60 ছেকেণ্ডৰ মূৰত একেলগে বাজে এতিয়া সুধিছে আমাক 2 ঘণ্টাৰ মূৰত কিমানবাৰ বাজিব চ' 60 ছেকেণ্ডত গম পালোঁ এবাৰ বাজে হয়নে 60 ছেকেণ্ডত বাজে 1 টাইম therefore 1 ছেকেণ্ডত কিমান বাজিব 1/60 টাইম হয়নে তে 2 আৱাৰ্ছ মানে 2 into 60 into 60 কিমান বাজিব 2 into 60 into 60 জাষ্ট মাল্টিপ্লিকেশ্যন কৰিলেই হৈ গ'ল একো কনফিউজন হ'ব নালাগে তোমালোকে এবাৰ নিজে ধুনীয়াকৈ কপিত কৰি ল'বা ধুনীয়াকৈ বুজি পাই যাবা আৰু যদি কিবা কনফিউজনো থাকে একো নাই মোক সুধিলেই হ'ল মই কনফিউজন ক্লিয়াৰ কৰি দিম এতিয়া চোৱা 1টো কিয় এড হৈ গ'ল কাৰণ বেলকেইটা প্ৰথমতে একেলগে বাজিছিল ন তাৰপিছতহে এই 2 ঘণ্টাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলে হয়নে এই 2 ঘণ্টাৰ কাৰণে আহিলে 120 কিন্তু ষ্টাৰ্টিঙত এবাৰ বাজি লৈছিল ন সেইবাবে +1টো এড হৈ গ'ল এইটো আনচাৰটো কেতিয়াও 120 কৰি পেলাই ভুল কৰি থৈ নাহিবা এক্সামত ঠিক আছে অ'কে চ' নেক্সট কুৱেশ্যনটো কি দিয়া আছে 4টা বেল বাজাৰ ইণ্টাৰভেল দিয়া আছে কিমান দিয়া আছে 12 ছেকেণ্ড 15 ছেকেণ্ড 20 ছেকেণ্ড আৰু 30 ছেকেণ্ড 8 আৱাৰ্ছত কিমান টাইম বাজিব একেলগে সুধিছে আগৰ প্ৰব্লেমটো সৈতে একেই হয় ন এইটো কৰিবা কমেণ্ট ছেকশ্যনত আনচাৰটো দিবা চ' তোমালোকৰ LCM বা HCFত এনেকুৱা টাইপৰ কুৱেশ্যন আহিব ইয়াতকৈ টান বা ইজি মানে কি আৰু ইজি আহিলেও টান কুৱেশ্যন নাহে চ' এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ ধুনীয়াকৈ এটেম্প কৰিব পাৰিবা আৰু 2-এটা কুৱেশ্যন LCM বা HCFত আহিব পাৰে আমি আগতে ডিছকাছ কৰিছোঁ কাৰণে আজি ডিছকাছ নকৰিলোঁ
সেইটো হৈছে LCM into HCF equal to multiple of two value, ঠিক আছে। এইটো ফৰ্মুলাৰ ওপৰত বেছ কৰি পেলাই কুৱেশ্যন দিব পাৰে যে প্ৰডাক্ট অফ টু ভেলু ইজ ইমান, চ' যদি LCM ইমান হয় HCF টো কিমান হয়, ঠিক আছে। বা ৰেচিঅ' দিয়া থাকিব পাৰে, LCM বা HCF টো উলিয়াই ল'ব পাৰে। ইজি হয় কুৱেশ্যনবোৰ। তোমালোকে কিবা কৰিবা, যদি কিবা নোৱাৰা আমাক মেছেজ কৰি দিবা, আমি লাগিলে কৰাই দিম, ঠিক আছে। কুৱেশ্যনবোৰ বহুত ইজি হয়। এইবোৰ কুৱেশ্যন LCM বা HCF যাতে এক্সামত এনিহাও মিছ নহয়, বহুত ইজি কুৱেশ্যন হয়, ধুনীয়াকৈ চল্ভ কৰিব পাৰিবা। আৰু যদি কিবা ডাউট থাকে তে সোধা, এক্সামলৈ বহুত বেছি দিন নাই, আমি ক্লিয়াৰ কৰি দিম, কিন্তু এনিহাও এক্সামত মাৰ্কছ যাতে ডিডাক্ট নহয়, ঠিক আছে। অ'কে, থেংক ইউ।